ইফালে গুৱাহাটীত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মচি পেলোৱা কাৰ্যক তীব্ৰ গৰিহণা দিছে অসমীয়া যুৱ মঞ্চই। হিয়াৰ আমঠু জুবিন গাৰ্গক প্ৰতিচ্ছবি মচিবলৈ নিৰ্দেশ কোনে দিছিল বুলি প্ৰশ্ন। জুবিন গাৰ্গৰ প্ৰতিচ্ছবি পুনৰ অংকনৰ খৰচ বহন কৰিব অসমীয়া যুৱ মঞ্চই। এই কথা সদৰি কৰিছে অসমীয়া যুৱ মঞ্চই। আমি যেটা উল্লেখ কৰিছো গুৱাহাটীত জুবিনৰ প্ৰতিচ্ছবি মচি পেলোৱা কাৰ্যক এনেদৰে তীব্ৰ গৰিহণা দিছে। জুবিন অনুৰাগী প্ৰত্যেকজন ব্যক্তিয়ে অন্তৰত কষ্ট পাইছে। প্ৰত্যেকগৰাকী প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সমান্তৰালকৈ যিহেতু গৰিমা শইকীয়া গাৰ্গেও ফেচবুক পোষ্টযোগে আৱেগিক প্ৰশ্ন কৰিছে চৰকাৰ বা প্ৰশাসনলৈ। আৰু এনেদৰে কিন্তু অসমীয়া যুৱ মঞ্চয়ো এই কথাত উল্লেখ কৰিছে তেওঁলোকে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি পুনৰ অংকনৰ বাবে খৰচ বহন কৰিব বুলি যুৱ মঞ্চই ইতিমধ্যে উল্লেখ কৰিছে। আৰু এই সন্দৰ্ভত আমাৰ হাতত কিছু মন্তব্য আহি পৰিছে, মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। আমি দেখিবলৈ পালো যে গুৱাহাটী গণেশগুৰি উৰণেটোৰ তলত আমাৰ হিয়াৰ আমঠু আমাৰ হাৰ্ট অফ দি ওচেন আমাৰ জুবিনদাৰ যি ফটো তাত অংকন কৰা হৈছিলে আমি দেখিবলৈ পালো যে সেই ফটো কোনোবা অতিথি আহিব বুলি মুচি পেলোৱা হ'ল। গতিকে এটাই আমি কথা ক'ব বিচাৰিছোঁ স্পষ্ট ভাষাৰে যে এই যি কাৰ্য কৰিলে জি এম চিয়ে যি কাৰ্য কৰিলে এই কাৰ্যক আমি অসমীয়া যুৱ মঞ্চৰ তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। কাৰণ মৃগেন শৰণীয়া আছে মেয়ৰ, সেই তেখেতক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এই অৰ্ডাৰটো কোনে প্লেচ কৰিছিলে? আমাৰ হিয়াৰ আমঠু ফটোখন মুচিবৰ কাৰণে এই অৰ্ডাৰটো কোনে দিছিলে? ইমান নিন্দনীয় ইমান ঘৃণনীয় কাম আপোনালোকে কৰিব পাৰে? সেই 19 ছেপ্টেম্বৰ আমি পাহৰি যোৱাই নাই। মানুহে এতিয়াও সমগ্ৰ অসমৰ লগতে গোটেই ভাৰতবাসী কান্দি আছে। আৰু সেই সময়ত আপোনালোকে কি কৰিছে যে আমাৰ হিয়াৰ আমঠু জুবিনদাৰ ফটোখন আকৌ মুচি পেলাইছে, আমাক পাহৰোৱাৰ চেষ্টা কৰিছে। কিন্তু এইটো অসম্ভৱ। আপোনালোকে ফটো মুচি হয়তো কাৰোবাক পঢ়াবৰ কাৰণে এইটো চেষ্টা কৰিব পাৰে, কিন্তু আমাৰ অন্তৰত কোনে পঢ়াব? আমাৰ এই অন্তৰত যে যেনেকে ৰামে বুকু ফালি দিয়া হনুমান ওলাইছিলে, আমাৰ এতিয়া বুকু ফালি দিয়ক জুবিন গাৰ্গ ওলাব। ইয়াত জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু আমাৰ হাৰ্ট অফ দি ওচেন জুবিন গাৰ্গ ওলাব। গতিকে স্পষ্ট ভাষাৰে কৈ দিছোঁ, অসম চৰকাৰক আমি ক'ব বিচাৰিছোঁ যদি আপোনালোকেও যদি এনেকুৱা এই ফটো আমি কাম কৰিছে, এই কাম কিন্তু এই কাৰ্য বন্ধ কৰক। অন্যথা কিন্তু একদম পৰিৱেশ ভাল নহ'ব, পৰিস্থিতি ভাল হ'ব। কাৰণ জুবিনদা এতিয়ালৈকে ন্যায় পোৱাই নাই। 5টা কেন্দ্ৰত গৈছে, ডেট পে ডেট, তাৰিখ পে তাৰিখ, কিমান আপোনালোকে তাৰিখ পে তাৰিখ দি থাকিব? আৰু তাৰ মাজত কি কৰিছে যে কোনোবা অতিথি আহিব জাপানৰ পৰা। জাপান নালাগে, ক'ৰবাত যদি আমেৰিকা, লণ্ডন য'ৰ পৰাই নহওক, কোনো মতলব নাই। হিয়াৰ আমঠু আমাৰ জুবিনদাক অসম ভাৰত গোটেই বিশ্বই চিনি পায়, গোটেই বিশ্বই জানে। হয়তো সেই ফটোখন নুমুচা হ'লেও হয়তো সেই জাপানৰ প্ৰধানমন্ত্ৰীয়ে দেখি আজি তেখেতক হয়তো প্ৰণাম জনাই থৈ গ'লহেঁতেন। কিন্তু আপোনালোকে কি কৰিলে যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ফটোখন আপোনালোকে মুচি পেলাই কি কৰিছে যে বেলেগ কিবা তাত কৰিব বিচাৰিছে। গতিকে এই কাৰ্যক আমি ঘৃণা কৰিছোঁ। আৰু এটাই কথা আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ যে যিসকলে ফটোখন অংকন কৰিছিলে তাত ইতিমধ্যে আমি গম পাইছোঁ, তেখেতক এটাই আমি আহ্বান জনাইছোঁ, প্ৰাৰ্থনা জনাইছোঁ যে আপুনি পুনৰ সেই ফটোখন তাতে অংকন কৰক। আৰু তাতে যি খৰচা হয় সম্পূৰ্ণ খৰচা আমি অসমীয়া যুৱ মঞ্চ বহন কৰিম, সম্পূৰ্ণ খৰচা আমি অসমীয়া যুৱ মঞ্চ বহন কৰিম। আৰু এটাই কথা ক'ব বিচাৰিছোঁ যে পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰা এখন চৰকাৰে কিয় এতিয়া ইলেকশ্যন জিকাৰ পিছত পলিটিক্স কৰিব বিচাৰিছে আমি বুজি পোৱা নাই। গতিকে এনে পলিটিক্স, এনে কাৰ্যক আমি ঘৃণা কৰোঁ, আমি নিন্দা কৰোঁ। কাৰণ আমাৰ জুবিনদা সদায় আমাৰ কাৰণে ভগৱান আছিল, ভগৱান হৈ থাকিব। আমাৰ বুকুৰ অন্তৰ মাজত আমি ৰাখিছোঁ, তেখেত থাকিব। কিন্তু এটা কথা ক'ব বিচাৰিছোঁ, আমি এতিয়া আগবাঢ়িছোঁ অসমীয়া যুৱ মঞ্চ যে জুবিনদাৰ প্ৰতিমূৰ্তি স্থাপন কৰিব। কিন্তু আমি যি দেখিছোঁ এখন চৰকাৰে দেখোন জুবিনদাক পোহৰাবৰ কাৰণে এই প্ৰতিমূৰ্তিসমূহ দেখোন কোনোবা দিন ভাঙি পেলাব, কোনোবা দুষ্ট চক্ৰক দি পেলাই। গতিকে আমাৰ ভয় হৈছে যে আমাৰ শংকাত পৰিছোঁ যে আমি এতিয়া মূৰ্তি ভাঙি আমি কেনেকৈ বনাম? গতিকে আমি এটাই কথা আমি বুজি পোৱা নাই। অসম চৰকাৰক আমি ক'ব বিচাৰিছোঁ আপোনালোকে কিয় ভয় খাইছে জুবিন গাৰ্গক লৈ? ইলেকশ্যনৰ আপোনালোকৰ ইলেকশ্যনৰ আগতো আপোনালোকৰ ভয়, কপি থাকে, জুবিনদাৰ নাম ল'লে কপি থাকে। জুবিনদাৰ ন্যায় বিচাৰি আমি প্ৰতিবাদ কৰিবলৈ গ'লে গ্ৰেপ্তাৰ ভয় দেখুৱাই, কেছৰ ভয় দেখুৱাই। এতিয়া জুবিনদাৰ আপোনালোকে এতিয়া ইলেকশ্যন জিকাৰ পিছতো আকৌ জুবিনদাৰ ইমান ভয়, লাজ লগা নাই আপোনালোকৰ? গতিকে আপোনালোকে চিধা কথা কৈছোঁ যে তেনেকুৱা কাৰ্যৰ পৰা দূৰত থাকক। অন্যথা কিন্তু অসমীয়া যুৱ মঞ্চে এৰি নিদিব, অসমৰ জনগণে এৰি নিদিব, ভাৰতৰ জনগণে আপোনালোকক কিন্তু এৰি নিদিব। ইয়াৰ প্ৰত্যুত্তৰ কিন্তু বেয়াকৈ হ'ব। সকলোৱে খেলা কৰক, কোটি কোটি টকা, 600 কোটি খায়, হাজাৰ হাজাৰ কোটি টকা খায়, স্কুল